হয়, ইতিমধ্যেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ চৰকাৰী বিভাগসমূহৰ সকলো কৰ্মচাৰীলৈকে এটা আহ্বান জনাইছে, পৰামৰ্শ দিছে যে তেওঁলোকে পুৱা 10:10 ভিতৰত তেওঁলোকে যাতে চৰকাৰী কাৰ্যালয়ত প্ৰৱেশ কৰে আৰু বিয়লি 5 বজালৈকে থাকে। মই এই সূত্ৰে আজি শিৱসাগৰৰ এটা কাৰ্যালয়লৈ আহিছোঁ। কিমান দূৰ মুখ্যমন্ত্ৰীগৰাকীৰ আহ্বান তেওঁলোকে মানিছে, সঁহাৰি জনাইছে সেয়া চাব বিচাৰিছোঁ। এইটো হৈছে শিৱসাগৰৰ লোক নিৰ্মাণ বিভাগৰ গৃহ আৰু ৰাষ্ট্ৰীয় পথ বিভাগ, লোক নিৰ্মাণ গৃহ আৰু ৰাষ্ট্ৰীয় পথ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়। আমি যিমান দূৰ জানিব পাৰোঁ যে বিভিন্ন সময়ত অভিযোগ উত্থাপন হৈ আহিছে যে এই বিভাগটোৰ বহু কৰ্মচাৰীয়ে সময়মতে কাৰ্যালয়ত উপস্থিত নহয়হি, আৰু এতিয়া এই মুহূৰ্তত 10:15 হৈ গৈছে। মই বৰ্তমান ইয়াত চাম, এইটো হৈছে একাউণ্ট অফিচাৰ কোঠালি, হয়তো এতিয়াও এইটো বন্ধ আছে। আৰু এয়া হৈছে এক্সিকিউটিভ ইঞ্জিনিয়াৰ, মই দেখুৱাইছো, তাতো এতিয়ালৈকে কৰ্মচাৰী অহা নাই। আৰু মই দেখুৱাম, ইয়াৰ পৰিৱেশ দেখুৱাম। মই বিনা অনুমতিতে আহিবলগীয়া হৈছে, কাৰণ এয়া আমি দেখুৱাব বিচাৰিছো। আচলতে এয়া দেখিছে, এয়া এতিয়াও বহু সংখ্যক কৰ্মচাৰী তেওঁলোকে অহা নাই, চকী খালী। মই ইয়াতে দেখুৱাব বিচাৰিছো। তেনেধৰণে মই আন এটা কোঠালীলৈ যাম। আৰু এয়া মই পুনৰ জনাইছো যে মুখ্যমন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ নতুন মন্ত্ৰীসভা গঠনৰ দিনাই তেওঁলোকে শপত গ্ৰহণৰ দিনাই আহ্বান জনাইছিলে যে সময়মতে চৰকাৰী কাৰ্যালয়ত কৰ্মচাৰীসকল উপস্থিত হ'ব লাগে। কিন্তু ইয়াত দেখিছে, ইয়াত 2-এগৰাকী আহিছে, কিন্তু অধিকাংশ কৰ্মচাৰী অহা নাই, চকী খালী। এইটো হৈছে শিৱসাগৰৰ লোক নিৰ্মাণ বিভাগৰ যি গৃহ আৰু ৰাষ্ট্ৰীয় পথ বিভাগ আছে তাৰ সহকাৰী কাৰ্যবাহী অভিযন্তা কাৰ্যালয়। মই দেখুৱাইছো, এয়া হৈছে পৰিৱেশ। মই দেখুৱাইছো, ইয়াত এগৰাকী হয়তো কৰ্মচাৰী বহে, সেইখন চকী খালী। এয়া দেখিছে, ইয়াত খালী। এনেধৰণে বিভিন্ন বহু কেইগৰাকী অহা নাই। মই তথাপিতো ইয়াত যি 2-এগৰাকী আছে মই তেওঁলোকৰ ভাষ্য ল'ম। দাদা, এতিয়া আপুনিয়ে কওক, সময় কিমান হৈছে? হয়তো আছেনে লগত? 10:15 হৈ গৈছে। 10:15 মই পুনৰ আপোনাক জানিব বিচাৰিছো, এতিয়া ইয়াত বহু কেইগৰাকী বিষয়ববীয়া অহা নাই কিয়? মই নাজানিম ন। নাজানিব কোন কোন অহা নাই, এতিয়া আপুনিয়ে কওকচোন। আমি দেখাখিনি দেখি আছো বাৰু। ছাৰহঁত অহা নাই। ছাৰ মানে আমাৰ ইঞ্জিনিয়াৰ ছাৰ গুৱাহাটীত মিটিং আছে, তালৈ গৈছে। আৰু কোন কোন অহা নাই? একাউণ্ট অফিচাৰ ছাৰ চাগে। আৰু এনেধৰণে বহুত কেইখন চকী খালী হৈ আছে নাই এতিয়া? আছে। আচলতে বিভিন্ন অজুহাত, তেওঁলোকক যদি সোধা হয়, এতিয়া যদি আহি পায়হিও, তেনেহলে যদি সোধা হয় তেওঁলোকে কিয় দেৰি হৈছে, তেওঁলোকে কব গাড়ী নাপালো, জাম হ'ল, এনেধৰণে। মই পৰিৱেশ দেখুৱাইছো, এই দুখন চকী খালী। মই অলপ ঘড়ীটো দেখুৱাব বিচাৰিছো, তেওঁলোকৰে কাৰ্যালয়ত থকা এইটো ঘড়ী দেখিছে যে 10:20 হৈছে, আৰু এই সময়তো উপস্থিত নাই অধিকাংশই কৰ্মচাৰী। এয়া হৈছে শিৱসাগৰৰ চৰকাৰ যি লোক নিৰ্মাণ বিভাগৰ গৃহ আৰু ৰাষ্ট্ৰীয় পথৰ যিটো কাৰ্যালয়। মই ইয়াৰে এগৰাকী হেড এছিষ্টেণ্ট আছে, তেওঁ সময়মতে ইতিমধ্যে আহি উপস্থিত হৈছেহি। মই তেওঁৰ ভাষ্য ল'ম। দাদা, বেয়া নাপাব, আহিছো। ইয়াত দেখা গৈছে যে কেৱল অভিযন্তাই নহয়, যি 2-এগৰাকী আন সহকাৰী আছে, তেওঁলোকো কেইবাগৰাকী অহা নাই। কিয়? আহি পাব, এতিয়া পাই যাব। পোৱাহি নাই, এতিয়া পোৱাহি নাই। এয়া হৈছে আচলতে কোনো ধৰণৰ তেওঁলোকৰ ওচৰত উত্তৰ নাই। এই কাৰণেই, কাৰণ সময়মতে নাহে। মই দেখুৱাইছো, এনেধৰণে আচলতে এই যিবিলাক চৰকাৰী বিভাগ, এই বিভাগসমূহ এনেধৰণে চলিছে। তেওঁলোকক জাননী দিলেও জাননী নামানে। মুখ্যমন্ত্ৰীগৰাকীয়ে খুদ আহ্বান জনাইছে, তেওঁলোকক পৰামৰ্শ দিছে যে সময়মতে চৰকাৰী কাৰ্যালয়ত উপস্থিত থাকি কাম কাজ কৰিব লাগে, কৰ্ম সংস্কৃতি গঢ়ি তুলিব লাগে। কিন্তু এয়া হৈছে কৰ্ম সংস্কৃতিৰ নমুনা। অনাগত সময়ত লক্ষণীয় হ'ব এই বিভাগটোৰ যিসকল বিষয়ববীয়া তথা অভিযন্তা, যিসকল ইয়াত আন সহকাৰী আছে, যিসকল সময়মতে উপস্থিত হোৱা নাই, সেইসকলৰ বিৰুদ্ধে ঊৰ্ধ্বতম কৰ্তৃপক্ষই কি পদক্ষেপ ল'ব, সেয়া অনাগত সময়ত লক্ষণীয় হ'ব।